নমস্কাৰ বন্ধুসকল এয়াৰফোৰ্স অগ্নিবীৰ ৰিক্ৰুইটমেণ্ট 2025 বহুকেইটা পদৰ বাবে ভাৰতীয় বায়ুসেনাৰ ফালৰ পৰা ভেকেন্সি ওলাইছে ভেকেন্সিৰ নাম হৈছে বায়ুসেনা ভৰ্তি 2025 অৰ্গেনাইজেশ্যন ইণ্ডিয়ান এয়াৰফোৰ্স পদৰ নাম হৈছে অগ্নিবীৰ বায়ু এপ্লাই মোড অনলাইন আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব আৰু এপ্লাই ডেট হৈছে 11 আগষ্ট 2025 ৰ পৰা 20 আগষ্ট 2025 গোটেই ভাৰতৰে পুৰুষ আৰু মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব মনত ৰাখিব ভাৰতীয় পুৰুষ মহিলা সকলে এপ্লাই কৰিব পাৰিব এয়াৰফোৰ্স অগ্নিবীৰ ৰিক্ৰুইটমেণ্ট 2025 স্যালাৰি এই পদৰ বাবে সুন্দৰ স্যালাৰি ব্যৱস্থা ৰখা হৈছে 30,000 ৰ পৰা 40,000 লৈ স্যালাৰি দিয়া হ'ব Age limit to গুৰুত্বপূৰ্ণ born between 1 January 2005 to 1 July 2008 অৰ্থাৎ 2005 চনৰ জানুৱাৰীৰ পৰা 2008 চনৰ জুলাই ভিতৰত জন্মগ্ৰহণ কৰা ভাৰতীয় পুৰুষ মহিলাই ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব অৰ্থাৎ 18 পৰা 20 বছৰৰ ভাৰতীয় পুৰুষ মহিলাসকলে এপ্লাই কৰিব পাৰিব এজ ৰিডাকশ্যন ইজ এপ্লিকেবল এজ পাৰ ৰুলছ কোনো ক্ষেত্ৰত এজ ৰিডাকশ্যন থাকিব পাৰে ইয়াৰ বাবে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ভালদৰে ৰুলছ ৰেগুলেশ্যনখিনি পঢ়ি ল'ব এপ্লিকেশ্যন ফিজ ফৰ অল কেণ্ডিডেটছ 100 rupees 100 টকা পেমেণ্ট কৰি আপোনালোকে এপ্লাই কৰিব লাগিব পেমেণ্ট মোড অনলাইন ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা নেট বেংকিং বা ইউপিআইৰ জৰিয়তে আপোনালোকে পেমেণ্ট কৰিব লাগিব সিলেকশ্যন প্ৰচেছটো তিনিটা স্তৰত ৰখা হৈছে প্ৰথমতে ফিজিকেল ফিটনেছ টেষ্ট কৰা হ'ব সেই টেষ্টত আপুনি পাছ কৰাৰ পিছত মেডিকেল টেষ্ট হ'ব আৰু তাৰ পাছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ইয়াৰ বাবে কোনো ৰিটেন এক্সাম দিব লগা নহয় এই এটা ভাল খবৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ সকলো 12 পাছ ভাৰতীয় পুৰুষ মহিলাই এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ বাবে প্ৰয়োজনীয় ডকুমেণ্টছখিনি হ'ল পাছপোৰ্ট সাইজ ফটো কেইখনমান 4খনৰ পৰা 10-15 খনলৈকে আপোনালোকে ৰাখিব সিগনেচাৰ আপোনালোকৰ সহি এটা লাগিব আধাৰ কাৰ্ড সকলোৰে থাকে নিশ্চয় এডুকেশ্যন সাৰ্টিফিকেট ইয়াৰ বাবে 12 পাছ যোনখন আপোনাৰ সাৰ্টিফিকেট সেইখন হ'লেই হ'ব আৰু কাষ্ট সাৰ্টিফিকেট জেনেৰেল সকলৰ বাহিৰে বাকি সকলক কাষ্ট সাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফৰ বাবে বাৰ্থ সাৰ্টিফিকেট নহলে বা আধাৰ কাৰ্ড লাগিব How to apply for Air Force Agniveer Recruitment 2025 কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত সুন্দৰকৈ লিখি দিয়া হৈছে আপোনালোকে চাই কিনে নিশ্চয়কৈ এপ্লাই কৰি দিব এপ্লাই ডেট সমূহ মনত ৰাখিব 11 আগষ্টৰ পৰা 20 আগষ্ট যেহেতু বহু দিন ডিউৰেচন দিয়া নাই এপ্লাইৰ বাবে 11 আগষ্টৰ পৰা 20 আগষ্টৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিবৰ বাবে তলত দিয়া লিংকটোত ক্লিক কৰিব অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে তাৰ তলৰ লিংকটোত ক্লিক কৰিব আৰু অন্যান্য চাকৰিৰ খবৰ পাবৰ বাবে তাৰ তলৰ লিংকটোত ক্লিক কৰিব আৰু আপোনালোকক যদি এই ৱেবছাইটটোৰ লিংক লাগে তেতিয়াহ'লে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব এনেকুৱা ধৰণৰ অন্যান্য চাকৰিৰ খবৰ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু আপোনালোকে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ নিজে আৰু ভালকৈ পঢ়ি এপ্লাই কৰি দিব ধন্যবাদ আহিছোঁ